हेलो एवरीवन मोर नाम इकरामुल सरकार और तुम्हारे चाय आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं तुम्हारे तो जाना जो मैं प्रत्येकटा सीरीज लै आहूँ इतिमध्ये मैं कि करिছোঁ आसाम हिस्ट्री सीरीज लै आइছোঁ आसाम पलिटिर भिडिओ एरिছোঁ। तो जिসকলে সেই ভিডিঅ'বিলাক চোৱা নাই সেই ভিডিঅ'বিলাক চাবা। আৰু মই আজি লৈ আহিছোঁ আসাম জিঅ'গ্ৰাফি অসমৰ ভূগোল টপ 100 কুৱেশ্যনছ। এইবিলাক কুৱেশ্যন বেছিভাগ লৈ অহা হৈছে APSC প্ৰিলিমছৰ আৰু অসমত যিমান এক্সাম হৈছে তাৰ পৰা লৈ অহা হৈছে। তো মই আজি পাৰ্ট 1 ডিসকাস কৰিম। তো পাৰ্ট 1ত প্ৰত্যেকটা কুৱেশ্যনে কি হৈছে ADRE 2022 ত আহিছে। তো প্ৰথম পাৰ্টত মই 20টা কুৱেশ্যন লৈ আহিছোঁ মানে 20টা কুৱেশ্যন। তো 20টা কুৱেশ্যনে কি হৈছিল যোৱা বছৰ ADRE ৰ যেটো 5টা পেপাৰ হৈছে 5খন পেপাৰতে যি কেইটা মানে কি হৈছে আসাম জিঅ'গ্ৰাফিৰ কুৱেশ্যন আছে সেই কুৱেশ্যন কেইটা মই পাৰ্ট 1ত ডিসকাস কৰিম। আৰু তোমালোকে যদি এই সিৰিজটো চোৱা তো মোৰ মতে কি হ'ব তোমালোকৰ এটা কুৱেশ্যনও বাদ নপৰিব। ADRE হওক বা আসাম পুলিচে হওক মানে অসমৰ যিমান কম্পিটিটিভ এক্সাম আছে সব কেইটাতে এই কেইটা কুৱেশ্যনৰ ভিতৰতে আহে। মানে মই কুৱেশ্যনবিলাক কেৱল এনেই মই দিয়া নাই, মই প্ৰত্যেকটা কম্পিটিটিভ এক্সাম যে হৈছে APDCL হওক আসাম পুলিচে হওক SI হওক সব কেইটাৰ পৰা আনিছোঁ এই মানে সিৰিজটো। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ডাজ শ্ৰীৰামপুৰ কানেক্ট উইথ আসাম। শ্ৰীৰামপুৰ ঠাইখনে অসমৰ কোনখন ৰাজ্যক সংযোগ কৰিছে? তো এইটো হ'ল কি ৱেষ্ট বেংগল। তো তোমালোকে এইটো মনত ৰাখিবা যেনেকৈ বক্সিৰহাট আছে, বক্সিৰহাটটো কি কৰিছে অসমক ৱেষ্ট বেংগলৰ লগত কি কৰিছে সংযোগ কৰিছে মানে সীমা মানে কি কৰিছে সীমা ভাগ বতৰা কৰিছে। আৰু এই যেতিয়াই তোমালোকে চালা যে এই কুৱেশ্যনটো দিছে যে শ্ৰীৰামপুৰ মানে ৱেষ্ট বেংগলৰ লগত সীমা শ্বেয়াৰ কৰিছে, তোমালোকৰ এইটো আহিব পাৰে যে অসমে নাগালেণ্ডৰ লগত কোনটো জাগা শ্বেয়াৰ কৰে। যেনেকৈ আৰু এটা কুৱেশ্যন আহিছিল যে অৰুণাচলৰ লগত কোনটো মানে মানে নগৰ বা টাউন কি কৰে সীমা বা সংযোগ কৰে ডিৰাক এইবিলাক। তো তোমালোকে তেনেহ'লে ভাবিব লাগিব যে প্ৰত্যেকটা যে ষ্টেট আছে আমাৰ অসমৰ লগত যে 7টা কি আছে ষ্টেট সীমা কি কৰি আছে ভাগ কৰি আছে, এই 7টা কোন কোন জাগাত কি কৰে সীমাটো ভাগ কৰে বা কোনটো টাউনৰ দ্বাৰা কি কৰে দুটা ষ্টেট সমভাগ কৰে সেইবিলাক আমাৰ মনত ৰাখিব লাগিব। কাৰণ কেৱল এইটো কুৱেশ্যন দিছোঁ বুলি এইটো কুৱেশ্যনে পৰিবা সেইটো নহয়, কিন্তু এইটোৰ লগত যিটো কুৱেশ্যন কানেক্ট আছে সেইটো আমাৰ পৰিব লাগিব, তেতিয়াহে আমাৰ কুৱেশ্যনত সব কুৱেশ্যন কমন পৰিব। তো এতিয়া হ'ল নাম্বাৰ 2 হুইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট পবিতৰা। মানে পবিতৰাটো জানা ৱাইল্ড চেংচুৰী মানে অভয়াৰণ্য। তো ইয়াত কি দিছে এইটো টাউন অফ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, এইটোতো নহ'ব। কোকৰাঝাৰটো জানা তোমালোকে যে চক্ৰাশিলা আছে আৰু ৰায়মনা নেশ্যনেল পাৰ্ক আছে। ইট ইজ এ মাউণ্টেইন পিক কাৰ্বি আংলং, এইটোও নহয়। ইট ইজ এ লেক নিয়াৰ ডিব্ৰুগড়, এইটোও নহয়। তো এইটো কি হৈছে ইট ইজ এ ৱাইল্ড লাইফ চেংচুৰী ইন মৰিগাঁও ডিষ্ট্ৰিক্ট, যে এইটো কি হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত থকা এটা কি হৈছে অভয়াৰণ্য। তো এই কুৱেশ্যনটো চোৱাৰ লগে লগে তোমালোকৰ কি কৰিব লাগিব যে মনত ৰাখিব লাগিব যে নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড চেংচুৰী যে আমাৰ 17টা আছে, নেশ্যনেল পাৰ্ক আছে আমাৰ 7টা। ইয়াৰ ভিতৰত তোমালোকে জানিব লাগিব 2টা কুৱেশ্যন আহিব নেশ্যনেল পাৰ্কৰ পৰা, নহ'লে তোমালোকক সুধিব যে এই নেশ্যনেল পাৰ্কটো কোন জিলাত অৱস্থিত বা এই নেশ্যনেল পাৰ্ক প্ৰথম নেশ্যনেল পাৰ্ক কিমান চনত কি কৰা হৈছিল। যেটো আমাৰ প্ৰথম নেশ্যনেল পাৰ্কটো হৈছে কাজিৰঙা, তো সেইটো আমাৰ জানিব লাগিব। তো প্ৰত্যেকটা নেশ্যনেল পাৰ্কৰ আমাৰ কি জানিব লাগিব চনটো জানিব লাগিব যে কেতিয়া কি হৈছে আমাৰ নেশ্যনেল পাৰ্কবিলাক ঘোষণা কৰা হৈছে। আৰু অভয়াৰণ্য যিবিলাক আছে ৱাইল্ড চেংচুৰী সেইবিলাকৰ তোমালোকে কেৱল ডিষ্ট্ৰিক্ট জানিলে হ'ব, আৰু কোনটো মানে কি হৈছে জন্তু কোনটো অভয়াৰণ্যত বেছিকৈ পোৱা যায় সেইটো জানিব লাগিব। তো এনেকৈ পঢ়িব লাগিব, তেতিয়া আমাৰ কুৱেশ্যন এটাও বাদ নপৰিব। তো নেশ্যনেল পাৰ্ক আৰু অভয়াৰণ্য ভালকৈ পঢ়িবা চবে। নেক্সট হুইচ অফ দ্য ফলোইং ব্ৰিজেছ ইজ নিয়াৰ গুৱাহাটী। এইটোতো জানা তোমালোকে এইটো হ'ব কি আমাৰ চৰাইঘাট ব্ৰিজ। তো এতিয়া কুৱেশ্যনটো দিছে চৰাইঘাট, সেইকাৰণে যে কেৱল আমাৰ চৰাইঘাটে পঢ়িব লাগিব সেইটো কথা নহয়, যে অসমত কেইটা ব্ৰিজ আছে যে প্ৰত্যেকটা ব্ৰিজে আমাৰ কি কৰিব লাগিব পঢ়িব লাগিব। আৰু কোনটো ব্ৰিজ কি হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নাই সেইটো আমাৰ জানিব লাগিব। তো সেইকাৰণে আমাৰ ব্ৰিজৰ ওপৰত কি কৰিব লাগিব কুৱেশ্যন পঢ়িব লাগিব। তো এইটো হ'ল কি আমাৰ চৰাইঘাট ব্ৰিজ, আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চৰাইঘাট ব্ৰিজে কি হৈছে প্ৰথম ব্ৰিজ
তো সেইটো মনত ৰাখিবা এইটো কি কৰিছে জৱাহৰলাল নেহৰুৱে কি কৰিছিল উদ্বোধন কৰিছিল এইটো তোমালোকেও মনত ৰাখিবা তাৰ পিছত হৈছে হুইচ অফ দা ফলোইং বাৰ্ডছ বিল্ডছ ইটস নেষ্ট ইন দা নিয়াৰ ইন ট্ৰি হলছ এটো কি হৈছে কোশ্চেনটো অলপ ভুল হৈছে একো নাই যে নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু কোশ্চেনটো ইয়াত ভুল হৈছে তো ইংলিশটো অসুবিধা নাই যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু কোনটো হল এটো আমাৰ হল কি ৰয়েল বেঙ্গল টাইগাৰ এইটো একচুয়ালি মানে আসাম ইন্ডিয়ান জিওগ্ৰাফি আছে একো নাই ইম্পৰ্টেন্ট কোশ্চেন সেই কাৰণে ইয়াত দিয়া হৈছে তো নেক্সট কোশ্চেন হল আমাৰ দি ষ্টেট বাৰ্ড অফ আসাম ইজ এইটো হ'ব কি আমাৰ দেওহা মনত ৰাখিব লাগিব দেওহা এতিয়া আমাৰ কেইদিনমান আগতে আমাৰ কি কৰিছে অসমৰ জাতীয় ফল কাজি নেমু এইটোও মনত ৰাখিবা যে আমাৰ অসমৰ মানে যেনেকে পক্ষী কৈছে হেতু দেওহা অসমৰ মানে ৰাজ্যিক গছ কোনটো অসমৰ লগত কি হৈছে ৰাজধানী যিবিলাক মানে জিওগ্ৰাফিক্যালি কানেক্টেড সেইবিলাক আমাৰ মনত ৰাখিব লাগিব নেক্সট হৈছে আমাৰ 6 নাম্বাৰ হুইচ অফ দা ফলোইং ইজ লোকেটেড এট শিৱসাগৰ নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত এটো হল কি সূৰ্য পাহাৰ মানে সূৰ্য পাহাৰ মালিনী থান ৰংঘৰ আৰু দৌল গোবিন্দ মন্দিৰ তো শিৱসাগৰৰ ওচৰত কি হৈছে আমাৰ ৰংঘৰ আৰু মনত ৰাখিব লাগিব সূৰ্য পাহাৰ কত অৱস্থিত সূৰ্য পাহাৰটো কত অৱস্থিত এটো হল আমাৰ গোৱালপাৰা আৰু মালিনী থান যেটো আছে হেতু অৰুণাচলত আৰু দৌল গোবিন্দ মন্দিৰ যেটো আছে হেতু আমাৰ গুৱাহাটীত অৱস্থিত কিন্তু ইয়াত কি কৈছে শিৱসাগৰৰ ওচৰত কোনটো যে শিৱসাগৰত অৱস্থিত হেতু হ'ব কি আমাৰ ৰংঘৰ এটা ৰংঘৰ পৰিলু ৰংঘৰ কোনে বনাইছে ৰুদ্ৰ সিংহ এটো তো আমি হিষ্ট্ৰীত পঢ়িছো আৰু ৰিবিল্ড মানে পুনৰ কি কৰিছিল নিৰ্মাণ কোনে কৰিছিল হেতু আমাৰ কৰিছিল পৰমত্ত সিংহ এইবিলাক আমাৰ মনত ৰাখিব লাগিব যে কোশ্চেন চাই পঢ়িব আনসাৰটো জানিম আৰু ইয়াৰ লগত কানেকশন বা ৰিলেটেড কোশ্চেন বিলাকো আমি পঢ়িম বা মনত ৰাখাৰ ট্ৰাই কৰিম তাৰ পিছত ইন হুইচ ষ্টেট অফ ইন্ডিয়া ডাজ দা বৰাক ৰিভাৰ অৰিজিনেটেড তো এতিয়া তোমালোকে ভাৰতবৰ্ষৰ কোন ৰাজ্যত বৰাক নদীৰ উৎপত্তি স্থল অৱস্থিত তো এইটো হল আমাৰ মণিপুৰ এইটো পঢ়িবা কাৰণ এইটো সকলো সময়তে মনত ৰাখিবা জিওগ্ৰাফিত যে ব্ৰহ্মপুত্ৰৰ আৰু বৰাকৰ কোশ্চেন দুটা দিবই যেনেকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী দক্ষিণ পাৰৰ নদী আৰু বৰাকৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ নদী বৰাক ভেলীত কেইখন জিলা আছে যেনেকৈ 3খন জিলা আছে তো এইবিলাক আমাৰ মনত ৰাখিব লাগিব তো এইটো এনসাৰ হৈছে যে মণিপুৰ তাৰ পিছত হুইচ অফ দা ফলোইং ষ্টেটস ডাজ নট শেয়াৰ বৰ্ডাৰ উইথ আসাম যে নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয় এইটো হল আমাৰ সিকিম কি হৈছে অসমৰ লগত কি নকৰে সীমা ভাগ নকৰে কিন্তু সিকিমটো কি হৈছে আমাৰ উত্তৰ পূবৰ 8টা ৰাজ্যৰ ভিতৰত পৰে আৰু এইটো এনসাৰ যে কি আছে দিয়া আছে ইয়াত যে অসমৰ লগত সিকিম কি নকৰে সীমা ভাগ নকৰে কিন্তু তোমালোকৰ কোশ্চেন এনেকৈ দিব পাৰে যে অসমৰ 7 ভনীৰ ৰাজ্যৰ বাহিৰে আৰু কেইটা কোনখন ৰাজ্য যিয়ে সীমা নিৰ্ধাৰণ কৰে বা সীমা ভাগ কৰে হেতু আমাৰ উত্তৰ পূব ৰাজ্য নহয় হেতু কি ওয়েস্ট বেঙ্গল আৰু এনেকৈ কোশ্চেন দিব পাৰে যে ওয়েস্ট বেঙ্গলৰ লগত কোনটো ওয়েস্ট বেঙ্গল আৰু অসমৰ যেটো কি কৰে সীমা ভাগ কৰে সেই জায়গাটো কি তোমালোকে এইটো মনত ৰাখিব পাৰা বক্সিৰহাট এইফালে হল আমাৰ শ্ৰীৰামপুৰ এইবিলাক আমাৰ মনত ৰাখিব লাগিব আৰু অসমৰ সৈতে 7টা ৰাজ্য কি কৰে সীমা ভাগ বতৰা কৰে তেনেহলে 6টা হল আমাৰ মানে উত্তৰ পূব ৰাজ্য আৰু একটা হল ওয়েস্ট বেঙ্গল তাৰ পিছত 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলাৰ সৃষ্টি হৈছিল হেতু হল আমাৰ তামুলপুৰ নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে হুইচ অফ দা ফলোইং ৰিভাৰ ইজ অন সাউথ বেংক অফ দা ৰিভাৰ ব্ৰহ্মপুত্ৰ অলপ আগতে মই ক'লো যে এইবিলাক কোশ্চেন একচুয়ালি কি আহিছে যে এই প্ৰত্যেকটা কোশ্চেন কি কৰিছে এডিআৰইত যে 5টা পেপাৰ হৈছে এই 5টা পেপাৰত এই 20টা কোশ্চেন কি কৰিছিল আসাম জিওগ্ৰাফিৰ আহিছিল এই প্ৰত্যেকটা কোশ্চেনে মই কি কৰি আছো ডিসকাস কৰি আছো সেই কাৰণে প্ৰত্যেকটা কোশ্চেন তোমালোকে সিৰিয়াসলি লবা কাৰণ এই কেইটা কোশ্চেনে কি হ'ব মানে প্ৰত্যেকটা এক্সামতে আহিব কাৰণ বহুত বস্তুবিলাক বহুত ইম্পৰ্টেন্ট যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বা দক্ষিণ পাৰৰ নদীৰ এটা কোশ্চেন আহিবই তো এতিয়া কথা হৈছে দিখৌ এটুৰ এনসার হল দিখৌ নৈ
পাৰ হ'ব নোৱাৰো এইটো মই গানটো ভালকৈ ক'ব পৰা নাই কিন্তু দিখাও নৈ এনেকৈ মনত ৰাখিবা যে ইম্পৰ্টেণ্ট নদী হয় এইটো সাউথৰ ঠিক আছে তাৰপিছত হুইচ ওৱান এমংছ দ্য ফলোয়িং ইজ দ্য oldest production unit যে এইটো কি মনত ৰাখিব লাগিব আমাৰ ডিগবৈ ৰিফাইনাৰী তো ডিগবৈ ৰিফাইনাৰীটো একেবাৰে পুৰণা কি হৈছে আমাৰ তেল শোধনাগাৰ আৰু মনত ৰাখিব লাগিব যে কেৱল এইটোৱে নহয় তেল শোধনাগাৰ যে আছে তাৰ ওপৰত আমাৰ কোৱেশ্চন হ'ব যে আমাৰ অসমত কেইটা তেল শোধনাগাৰ আছে আমাৰ আছে 4টা প্ৰত্যেকটা ইয়াত উল্লেখ কৰা আছে আৰু আমাৰ মানে কি কৰিব যে আমাৰ আসাম একট ৰিফাইনাৰী কাক বুলি কোৱা হয় নুমলীগড় ৰিফাইনাৰী আৰু গুৱাহাটী ৰিফাইনাৰী কি বুলি কোৱা হয় নুনমাটি ৰিফাইনাৰী আৰু আমাৰ অসমত 4টা কি হৈছে তেল শোধনাগাৰ আছে বা অইল ৰিফাইনাৰী আছে সেইকেইটা হ'ল ডিগবৈ নুমলীগড় বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনাৰী বা গুৱাহাটীক কি বুলি কয় নুনমাটি ৰিফাইনাৰী বুলিও কয় নেক্সট হল নিম্নলিখিত অসমৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহ্য ক্ষেত্ৰ কোনটো এইটো হল কি আমাৰ মানস ন্যাশনাল পার্ক আর এইটা কথা সবে মনত রাখিবা কারেন্ট এফেয়ার্স যে এতিয়া আমাৰ অসমত কেইদিনমান আগলৈকে আমাৰ অসমত ইউনেস্কো স্বীকৃত মাত্ৰ দুটা কি আছিল ঠাই আছিল এটা আছিল মানস ন্যাশনাল পার্ক আনটো আছিল কাজিৰঙা ন্যাশনাল পার্ক এতিয়া আকৌ এটা আৰু এটা মানে ন্যাচাৰেল মানে প্লেস বা ন্যাচাৰেল বিউটি কি হৈছে আমাৰ যোগ হৈছে এটো হল আমাৰ চৰাইদেউ মৈদাম এতিয়া তোমালোক যদি কোশ্চেন আহে যে ইউনেস্কোৰ কেইটা সাইট বা কেইটা ঠাই অসমত আছে ইউনেস্কো স্বীকৃত এটো হ'ব 3টা নাম্বার 1 হল কাজিৰঙা মানস ন্যাশনাল পার্ক দুটাই 1985 ত কি কৰিছে ঘোষণা কৰিছে ইউনেস্কো আৰু এটা হ'ব কি 2024 মানে এই বছৰ মানে ঘোষণা কৰিছে তো কারেন্ট এফেয়ার্সতো আহিব পাৰে আৰু জেনাৰেলিও আহিব পাৰে হেতু হল কি চৰাইদেউ মৈদাম বিলাক কি যি জাগাত কি কৰা হৈছে মানে আমাৰ ৰজাবিলাকৰ যিবিলাকৰ কি হৈছে অন্তিম সংস্কাৰ কৰা হৈছিল বা ৰজাসকলৰ মৃত্যুদেহ মানে কি কৰা হৈছিল পুতি থোৱা হৈছিল হেতু কি বুলি কোৱা হয় আহোমসকলৰ মৈদাম বুলি কোৱা হয় তাৰ পিছত কি কাজিৰঙা ন্যাশনাল পার্ক ডাজ নট টাচ অফ দা ফলোইং ডিস্ট্রিক্ট তো এইটো মনত ৰাখিব লাগিব আমাৰ মৰিগাঁও যে গোলাঘাট শোণিতপুৰ আৰু কি হৈছে নগাঁও এই তিনিটা ষ্টেটত কি কৰে যে আমাৰ মানে কাজিৰঙাই কি কৰে সীমা মানে ভাগ কৰে কিন্তু কেৱল মৰিগাঁওতে নকৰে হুইচ ওয়ান অফ দা ফলোইং প্লেসেস কানেক্ট আসাম উইথ অৰুণাচল প্ৰদেশ এইটো হল কি ডিৰাক মনত ৰাখিলে হল আৰু বক্সিৰহাটটো কিহৰ লগত কৰে এইটো তো জানাই তোমালোকে ওয়েস্ট বেঙ্গলৰ লগত ডিমাপুৰ নাগালেণ্ড তো যোৰহাট হল কি আমাৰ অসমৰ শেষ ৰাজধানী আহোমসকলৰ শেষ ৰাজধানী হল যোৰহাট মনত ৰাখিবা সবে তাৰ পিছত বিটুইন হুইচ টু টাউনস ইন নাৰায়ণ সেতু সিটুয়েটেড কোন দুখন নগৰৰ মাজত নাৰায়ণ সেতু অৱস্থিত হেতু হ'ব কি যোগীগোপা হল আমাৰ যোগীগোপা এন্ড পঞ্চৰত্ন তো এইকেইটা মনত ৰাখিলে হল যে নাৰায়ণ সেতু যে আছে কোন দুটা নগৰৰ মাজত অৱস্থিত এটো হল যোগীগোপা আৰু কি আছে পঞ্চৰত্ন তাৰ পিছত হাউ মেনি ষ্টেটস অফ ইন্ডিয়া শেয়াৰস বৰ্ডাৰ উইথ আসাম এইটো হ'ব কি 7 among flowing bridges which is the easternmost place এইটো হ'ব কি ভূপেন হাজৰিকা ব্ৰিজ এই কোশ্চেনটো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা বহুত কেটা কম্পিটিটিভ এক্সামত আহিছে তো তোমালোকে ভালকে মনত ৰাখিবা তাৰ পিছত কি কৈছে নিম্নলিখিত দেশসমূহত কোন দেশে অসমৰ সীমা স্পৰ্শ কৰে তো এইটো হল আমাৰ কি ভুটান তোমালোকে তো জানা যে আমাৰ অসমে কেৱল দুটা মানে ৰাষ্ট্ৰৰ হৈতে কি হৈছে সীমা কি কৰে শেয়াৰ কৰে এইটো হল বাংলাদেশ আৰু ভুটান আৰু 8টা কি হৈছে জিলাই কি কৰে বাংলাদেশ আৰু ভুটানৰ লগত কি কৰে সীমা নিৰ্ধাৰণ কৰে বিটিএডি 4টা ভুটানৰ লগত সীমা কি কৰে বিটিএডি যে 4টা জিলা আছে সেই 4টা জিলা ভুটানৰ লগত সীমা নিৰ্ধাৰণ কৰে বা সীমা ভাগ কৰে আৰু এইফালে 4টা আৰু ডিস্ট্ৰিক্ট আছে ধুবুৰী কাছাৰ এইবিলাক মানগাছৰ এইবিলাক আৰু 4টা ডিস্ট্ৰিক্ট আছে সেই 4টা বাংলাদেশৰ লগত কি কৰে সীমা ভাগ কৰে আৰু সবতকৈ
তোমালোকক এই কোশ্চেনো সুধিব পাৰে সবতকৈ কোনটো জিলাই সবতকৈ বেছি কি কৰে ইন্টাৰনেশ্যনেল বৰ্ডাৰ কি কৰে সীমা ভাগ কৰে সেইটো হ'ব আমাৰ এইফালে হল ধুবৰী 90 কিলোমিটাৰ মনত ৰাখিলে হল নেক্সট কোশ্চেনটো হল হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ইন দ্য বৰাক ভেলি তো প্ৰত্যেকটো কোশ্চেন আমি ডিসকাস কৰিলো এতিয়া 19 নম্বৰটো হল আমাৰ হ'ব কুশিয়াৰা যে কুশিয়াৰাটো হৈছে কি যে বৰাক ভেলিৰ এটা কি হৈছে উপনদী মানে উপনদী যেহেতু সেই কাৰণে এটো বৰাক উপত্যকাত অৱস্থিত বৰাক ভেলিৰ মইতো আগতে তোমালোকক ডিসকাস কৰিলো যে বৰাক নদী আৰু যেহেতু অসমৰ প্ৰধান নদী দুইটা ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুটাৰ পৰা কোশ্চেন তোমালোকে পাবাই যিকোনো এক্সামত নহলে আহিব উত্তৰ পাৰৰ নদী মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদী নহলে সুধিব দক্ষিণ পাৰৰ উপনদী নহলে বৰাকৰ উত্তৰ পাৰৰ নদী নহলে বৰাকৰ উপনদীৰ নাম তো এইবিলাক তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা এটা কোশ্চেন যিকোনো কম্পিটিটিভ এক্সামত পাই যাবা নেক্সট কোশ্চেনটো হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম তো এইটো হৈছে কি এইটো আমাৰ হৈছে হলং তো ভিডিওটো যদি ভাল লাগে তেনেহলে শেয়াৰ কৰিবা আৰু তোমালোকেও চেনেলটো ফলো কৰিবা তেনেহলে ভাল ভিডিও পাই থাকিবা ধন্যবাদ